পলাকবাৰী সমষ্টিত আজিৰ পৰা 6 বছৰ আগত এটা বিশেষ অনুষ্ঠানৰ জন্ম হৈছিলে এইটোৱে হ'ল সাৰথি এই সাৰথি অনুষ্ঠানটোত আমাৰ বিশেষভাৱে সক্ষম যিবিলাক শিশু আছে সেই বিশেষভাৱে সক্ষম শিশুসকলক ইয়াতে বিশেষভাৱে ট্ৰেইনিং দিয়া হয় তেওঁলোকক স্পীচ থেৰাপি দিয়া হয় তেওঁলোকক খেলা ধূলা কৰা হয় তেওঁলোকক পঢ়াৰ শিক্ষা দিয়া হয় বিশেষ তেওঁলোকক শিক্ষা দি পেলাই তেওঁলোকক নৰ্মেল শিশুলৈ ৰূপান্তৰিত কৰা হয় আৰু ইতিমধ্যে আমাৰ এই সাৰথিত ইতিমধ্যে বিভিন্নজন শিশুৱে ইতিমধ্যে ভাল হৈ ইয়াৰ পৰা ওলাই গৈছে আৰু তেওঁলোকে মূল যি সিউটিৰ যি স্কুল তাত নামভৰ্তি কৰিছে আৰু এই অনুষ্ঠানটোত আজি তেওঁলোকৰ সপ্তম বাৰ্ষিকী অনুষ্ঠান 4 ডিচেম্বৰ তাৰিখে এই অনুষ্ঠানটোত আজি আমাৰ বিভিন্নজন ব্যক্তি আমাৰ জ্যেষ্ঠ সাংবাদিক কেইজনমান আৰু লগতে মই নিজে স্থানীয় বিধায়ক হিচাপে উপস্থিত থাকোঁ আৰু দেখিছোঁ যে আমাৰ অকল পলাকবাৰী সমষ্টিয়ে নহয় অসমৰ বিভিন্ন স্থানৰ পৰা আহি এই শিশুসকল ইয়াতে এডমিশ্যন লৈছে আৰু সেই শিশুসকলে সকলোৱে প্ৰত্যেকজন শিশুৱে দেখা পায় যে তেওঁলোকৰ এটা মুখত তেওঁলোকৰ এটা ভৱিষ্যতে তেওঁলোকে যদি কিবা এটা কৰিব তেওঁলোকৰ মুখত এটা আনন্দ আছে এইটোৱে প্ৰমাণ কৰে যে ইয়াতে নিশ্চয়কৈ তেওঁলোকে এটা ভাল এটা শিক্ষা পাইছে তেওঁলোকে আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকক আমি চৰকাৰীভাৱে সাহায্য দিয়াটো অত্যন্ত দৰকাৰ আৰু মই এজন স্থানীয় বিধায়ক হিচাপে যাতে ইয়াৰ এজন পাৰ্মানেণ্ট এটা চলিউশ্যন হয় পাৰ্মানেণ্ট যাতে তেওঁলোকে এটা গৃহ দিব পাৰে পাৰ্মানেণ্ট যাতে তেওঁলোকে এটা স্থান দিব পাৰে তাৰ কাৰণে অতি শীঘ্ৰে এটা ব্যৱস্থা কৰা হ'ব আৰু নিশ্চয়কৈ আমাৰ ইয়াৰে উদীয়মান দুজন যুৱক ৰমেন কলিতা আৰু নৱদীপ বৰা এই দুজনৰ নেতৃত্বত আৰু বিভিন্নজনৰ সহযোগত এই অনুষ্ঠানটো প্ৰাণ পাই উঠিছে আৰু অনুগত দিনবিলাকত আমি নিশ্চয়কৈ এই অনুষ্ঠানটোৰ লগত জড়িত হৈ এই অনুষ্ঠানটো যাতে আগবাঢ়ি লৈ যাব পাৰি আৰু আমাৰ যাতে এনেকুৱা ধৰণৰ শিশুসকলক ভৱিষ্যতে যাতে সহায় কৰি থাকিব পাৰি তাৰ কাৰণে যি দায়িত্ব সেই দায়িত্ব আমি প্ৰত্যেকজনে পালন কৰিম ধন্যবাদ।